1 কোটি দান কৰিছোঁ 1 crore যিমান উপাৰ্জন কৰিছিলে আপোনালোকে সকলোৱে বেংকৰ পৰা দান কৰিছোঁ একদম ক্লিন হেৰি বেছিকৈ পইচা থকাটো বুজা নেকি বাৰু পইচাটো বোঝাহে ফলত বাৰ্ডেনটো নমাই দিওঁ কান্ধত নহ'লে কান্ধত বহুত হেৰি হয় হেভি হয় কান্ধটো তো ময়ো একে ইডিঅ'লজিত চলোঁ বাইদেউ আমি দেখোঁ যাৰ যেতিয়া টকা পইচা বহুত হৈ যায় মানুহৰ তেতিয়া ঘৰ দুৱাৰ বনায় ধুনীয়াকৈ গাড়ী চাৰি লয় আপোনালোকে ঘৰ দুৱাৰো নবনালে গাড়ী ঘোঁৰা এখনো নল'লেগৈ মানে মোৰ মাটি আছিল মাটিটো দান কৰি দিছোঁ হয় মাটিও দান কৰিছে এতিয়া টকা দান কৰিছোঁ আৰু মানে ঘৰটো বনাবলৈ মন নগ'ল নেকি বাইদেউ একদম সৰু ঘৰটো না মোৰ মন কণ যোৱা নাই দৰকাৰো নাই নহয় মানুহ থাকিলেহে লাগে এতিয়া কেনেকুৱা লাগিছে দান কৰাৰ পাছত ছাৰ সেই বোজাটো আঁতৰাৰ পাছত তোৰ টকাত বেংকত পৰি আছে মইতো কিবা পৰি আছে কি হেৰি আছে জমা হৈ আছে মইতো একো গম নাপাওঁ হা বৰ শান্তিত আছোঁ কিন্তু পকেটৰ পৰা যদি 10 টকা হেৰাই যায় নহয় বৰ কষ্ট হয় ইছৰাম 10 টকাটো ক'লৈ গ'ল বেংকত এই যে বাহিৰে বাহিৰে গুচি গৈছে এই লাগিছে যেন এইটো আমাৰ টকা নহয় দিয়া মই এটা দৃশ্য দেখাই লওঁ এটা সৰু ঘৰ 2-3 কোঠালিমানৰ এটা সৰু ঘৰ দুয়োগৰাকীয়ে লাখ টকা দৰমহা পাইছিল এসময়ত কিন্তু তেওঁলোকে সেই এটা যি প্ৰৱণতা আমাৰ সমাজত যে আছে টকা হ'লে ভালকৈ ঘৰ বনোৱা ঘৰ বাৰী বনোৱা গাড়ী মটৰ লোৱা মই কিন্তু সেই বস্তুবোৰ একদম পৃথক দেখিছোঁ একেবাৰে মই বিপৰীত দেখিছোঁ ডক্টৰ গোস্বামী ছাৰ আৰু বাইদেউৰ ক্ষেত্ৰত পইচা কিমাননো লাগে আৰু আমি এইটো বয়সত কিমাননো আৰু খাওঁ তো খাবলৈ কি পইচা লাগে আৰু থাকিবলৈ মানে এখন ঘৰ থাকিলে হ'ল আৰু বেলেগ একো ডাঙৰ কাম আমি কিবা একো কৰা নাই আমাৰ দৰে এনেকুৱা বহুতেই কৰিব পাৰে কিমান গৌৰৱ হয় এতিয়া যে আপোনাৰ এগৰাকী ছাত্ৰ আজি অসমৰ মুখ্যমন্ত্ৰী Obviously, I'm proud of him, obviously. He was a vibrant student. He was a very good debater. জীৱনত জোখতকৈ অধিক টকা পইচা থাকিলেও বুজা হয় বুলি ভাবিয়ে এহাল অধ্যাপক দম্পতীয়ে তেওঁলোকৰ জীৱনৰ সমস্ত কষ্ট উপাৰ্জিত যি ধন সেই কষ্ট উপাৰ্জিত ধন তেওঁলোকে দান কৰিলে এই মুহূৰ্তত মোৰ সৈতে দুগৰাকী পূজনীয় গুৰু আছে মই অতুলক অনুৰোধ জনাম দেখুৱাবলৈ দুইগৰাকী আমাৰ পৰম পূজনীয় গুৰু এয়া হৈছে ডক্টৰ পন্নালাল গোস্বামী ছাৰ একালৰ কটন বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ অধ্যাপক আৰু লগতে আছে তেখেতৰ সহধৰ্মিনী বাইদেউ ডক্টৰ নন্দিতা গোস্বামী ভট্টাচাৰ্য বাইদেউ মই প্ৰথমেই কৈছোঁ যে তেওঁলোকৰ যি সমস্ত জীৱনৰ কষ্ট উপাৰ্জিত ধন সেই কষ্ট উপাৰ্জিত ধন তেওঁলোকে দান কৰিছে কুমাৰ ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয় আৰু 1 কোটি টকা তেওঁলোকে দান কৰিছে মই কথা পাতিবলৈ তেওঁলোকৰ সৈতে চেষ্টা কৰিম সদায় হত্যা হিংসা এই বাতৰিবোৰ আমি কৰি থাকোঁ আমি নিজেও অতিষ্ঠ হওঁ কিন্তু আজি এই যি খবৰ সেই খবৰে সঁচাকৈ আপোনালোককো এক অনন্য অনুভূতিৰে মন পুলকিত কৰি তুলিব মই কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ সৈতে পোনে পোনে ছাৰ ভালে আছে থেংক ইউ আমি ভালে আছোঁ আপোনালোকেও ঠিকে আছেতো ভালে আছোঁ ছাৰ আমি অলপ আগত এটা ফেচবুক পোষ্ট পালোঁ আপোনাৰ এগৰাকী ছাত্ৰ ময়ূৰ বৰা ডাঙৰীয়াৰ ফেচবুক ৱালত যে আপোনালোক দুয়োৰে জীৱনত আপোনালোকে যিখিনি উপাৰ্জন কৰিছিলে কষ্টৰে সেই সকলো সমস্ত ধন 1 কোটি টকা আপোনালোকে দান কৰিছে ছাৰ একচুৱেলি এই কোটি টকা দান কৰাৰ আঁৰৰ মূল মানুহগৰাকী হ'ল মেডাম তেওঁৰ একাউণ্টৰ চব খুচৰি মুচৰি বোলে যে ক'ৰবাত মানে কিবা ভাল কামত আমাৰ পইচাখিনি লাগকচোন সেই বুলি তেওঁ এইটো মনস্থ কৰিলে আৰু কি ধৰণে তেওঁৰ কি ভাৱনা চিন্তা খুব ভাল হ'ব যদি তেওঁৰ মুখৰ পৰাই শুনা যায় বাইদেউকো সুধিম বাৰু ছাৰ আপোনালোকে দান কৰিলে যে বেছিকৈ যদি টকা পইচা থাকে তেনেহ'লে বুজা হয় বোলে আজিকালি সময়তো মানুহক টকা পইচাই নোজোৰেই ছাৰ তেনে ক্ষেত্ৰত আপোনালোকে বেছিকৈ টকা পইচা থকাটো বুজা বুলি ভাবি আপোনালোকে দান কৰিলে ছাৰ মানে কথাটো হ'ল মানুহৰ যি
তেওঁ চবৰে এটা এটা ভাৱনা চিন্তা থাকেতো, তো যোনে জীৱনটোক যি ধৰণে দেখে আৰু যে পইচা কিমাননো লাগে, আৰু আমি এইটো বয়সত কিমাননো আৰু খাওঁ, তো খাবলৈ কি পইচা লাগে, আৰু থাকিবলৈ মানে এখন ঘৰ থাকিলে হ'ল আৰু খাবলৈ পইচা, আৰু আমাৰ গভৰ্ণমেণ্টে আমাক যথেষ্ট পইচা আজিকালি পেঞ্চন হিচাপে দি আছে। তো আমি দুজনে যিখিনি অৰ্জন কৰোঁ, আমাৰ এজনৰ পইচাৰেই আমাৰ দুজনৰ মানে হৈ তাৰ পৰাও ৰেহাই হয়। সেইফালে আমাৰ দুজনৰ যিটো আৰু কি ইনকাম, বহুত পইচা ভাই, ঠিক আছে, এইবোৰতো ছ'চাইটিৰ পইচা। এই পইচাখিনি যে গভৰ্ণমেণ্টে দি আছে, গভৰ্ণমেণ্টে আৰু ক'ৰ পৰা দিব, মানে মানুহৰ পৰা এই পইচাখিনি টেক্স হিচাপে লৈ আকৌ মানুহকে দিছে। অতএব দেখা গ'ল যে আল্টিমেটলি এইটোতো ছ'চাইটিৰ পইচা, অতএব ছ'চাইটিৰ কিবা ভালৰ কাৰণে কামত লাগকচোন। বেলেগ একো ডাঙৰ কাম আমি কিবা একো কৰা নাই, আমাৰ দৰে এনেকুৱা বহুতেই কৰিব পাৰে। মই বাইদেউৰ ওচৰলৈ আহিম, বাইদেউৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। বাইদেউ, ছাৰে কৈছে যে গোটেই যিটো আইডিয়া, সেই আইডিয়াটো বোলে আপোনাৰ পৰাহে আহিলে বোলে। কেনেকৈ আহিলে বাইদেউ মনলৈ, আৰু সঁচাকৈ বেছিকৈ পইচা থকাটো বুজা নেকি বাৰু? না, মই কওঁ মানে ছাৰটো মোতকৈও প্লেইন লিভিং হাই থিংকিং বেছি, আৰু পইচাটো বোঝাহে, ফলত বাৰ্ডেনটো নমাই দিওঁ কান্ধত, নহ'লে কান্ধত বহুত হেভি হয় কান্ধটো। তো ময়ো একে ইডিঅ'লজিত চলোঁ। তাতকৈ ডাঙৰ কথা, মোৰ পৰিয়ালেও বৃহৎ পৰিয়াল, যিটো মোৰ ভাইটি ভণ্টি বা ছাৰৰ যিবিলাক, তেওঁলোকেও নিবিচাৰি আমাৰ পইচা। কৈছে তোমালোকৰ পইচা তোমালোকে নিজে য'ত ইচ্ছা কৰি যোৱা, পইচাখিনি ৰাখি আমাৰ কাৰণে ঝামেলা নকৰিবা। আনকি তেওঁলোকৰ ল'ৰা ছোৱালীক দিব গ'লেও মানা কৰে, আমি ইমান টেক্স দিব লাগে। মানে মই প্ৰব্লেমটো কৈছোঁ, তো মই ভাবিলোঁ ঠিক আছে, তেওঁলোকে মোক সুযোগ কৰি দিলে। আমি ডিচিশ্যন ল'লোঁ যে আমিতো এজনৰ ইনকামেই খাব পাৰোঁ, বেছি হয়, আৰু আমি ঘৰ চৰ বনোৱা যে মই দেখিছাতো, মানুহ আহিলে বহিব দিব জেগা নাই মোৰ। কিন্তু মই মানে চিল্ডিঙো কৰা নাই, ইমান ঝামেলা। ছাৰ খুব এলা মানুহ, পঢ়া শুনা কৰে, তো এইবিলাক কৰিবলৈ তেওঁৰ সময় নাই, মোৰো নাই। সাধাৰণভাৱে থাকোঁ, প্লেইন লিভিং হাই থিংকিং মোৰ জীৱনৰ মানে হেৰি। কিমান টকা বাইদেউ দান কৰিলে আপোনালোকে? 1 কোটি দান কৰিছোঁ, 1 crore। যিমান উপাৰ্জন কৰিছিলে আপোনালোকে সকলোৱে বেংকৰ পৰা দান কৰিছোঁ, একদম ক্লিন হেৰি। মোৰ একাউণ্টৰ পৰা সেইটো একাউণ্টত গৈছে। মই দৰমহা যিটো পাওঁ সেইখিনি মই ট্ৰান্সফাৰ কৰি দিছোঁ, গভমেণ্টৰ টকা গভমেণ্টক দি দিছোঁ। মনলৈ আহিলে কেনেকৈ গোটেই? না, আমি সদায় খুব প্লেইন লিভিং, একদম চিম্পল থাকোঁ। মই খোজকাঢ়ি যাওঁ, আৰু গাড়ী চলালেও মই মানা কৰোঁ, ওচৰত হ'লে মই খোজকাঢ়ি যাব ভাল পাওঁ। তো সেইকাৰণে মই হেৰি কৰোঁ, মোৰ ইমান টাৰ্ভেণ্টো নাই, মই নিজে কৰোঁ। মানে মই দেখিছোঁ দুয়োৱে বৰ ধুনীয়াকৈ, বৰ মুখত এটা ধুনীয়া হাঁহি লৈ দুয়ো থাকে। নিজৰ কামসমূহ চাগে নিজেই কৰে আপোনালোকে? নিজে পূৰা। অকণমান যিখিনি নোৱাৰোঁ, এইজ হ'লে কিছুমান কামটো নোৱাৰি, সেইবিলাকৰ কাৰণেতো লাগিবই। বাকী মই কুক চুক নাই, মই নিজে কৰোঁ চব। আই লাইক ইট। বাইদেউ, ধনখিনি যে দিয়া হ'ল, সেই ধনখিনিয়ে নিশ্চয় এটা ভাল পদক্ষেপে হৈছে আৰু ভাল কামতে ব্যৱহাৰ হ'ব। কি কামত ব্যৱহাৰ কৰা? মই কওঁ মানে প্ৰথম কথা, সেইখন ইউনিভাৰ্চিটিৰ লগত মই তাৰ আৰম্ভণিৰ পৰা যুক্ত, তাৰ এক্সিকিউটিভ কাউন্সিলৰ মই মেম্বাৰ। তাতে মাটি মানে খোলা মাটিৰ পৰা আৰম্ভ কৰি মই আছোঁ। আৰু আগৰ যিজন VC ডক্টৰ দীপক কুমাৰ শৰ্মা, তেওঁ খুব উৎসাহ থকা মানুহ। মোক মানে যিমানখিনি পাৰে তেওঁৰ লগত মই আছোঁ। তেওঁ খুব ভাল। এতিয়া যিজন VC, মই থাকোঁ মিটিংবিলাকত, মই বহুত ভাল লাগে, তেওঁ প্ৰহ্লাদ যোশী। ইমানেই ভাল, চিনচিয়াৰ, ইমানেই হেৰি, মানে যিজনে হেৰি কৰে, নেক্সট যিজন, তেওঁতো পাৰফেক্ট হ'ব লাগিব। এটা অনুষ্ঠান মানে এইটো ক্ৰমাগত গতি কৰে, সেই গতিপথত যিসকলে এডমিনিষ্ট্ৰেশ্যন লয়, এজনৰ পিছত আনজন, প্ৰত্যেকে কিন্তু অনেষ্ট হ'ব লাগিব।
তো এইজন ছেকেণ্ড ভিচি আৰু তেওঁকো মই দেখিলোঁ দীপক শৰ্মাৰ দৰে তেওঁ কিন্তু বহুত ভাল আৰু খুব সংস্কৃত প্ৰেমী তো সেইকাৰণে মই ভাবিলোঁ ইয়াত দিওঁ টকাখিনি ইউজ হ'ব ভালকৈ আৰু নতুন নৱজাত এটা অনুষ্ঠান নৱজাত অনুষ্ঠানক আমাৰ হেল্প কৰা উচিত মই ভাবোঁ তাৰ ৰেক্টৰ মল্লিকা তেওঁ মোৰ খুব মৰমৰ তেওঁ খুব আমাৰ লগত ভৰি মিলাই চলে তো ফলত কামখিনি মই ভাবোঁ আগুৱাব সদায় গৱেষণাৰ কাৰণে মই আগতে অলপ দিছিলোঁ মই টেষ্ট কৰিছোঁ যে টকাখিনি তেওঁলোকে কেনেকৈ ইউজ কৰে এতিয়া মই বহুতে মোক কৈছে ইমান টকা বাইদেউ কেনেকৈ বা ইউজ কৰে আপুনি দি দিলে মই ক'লোঁ নহয় মই আগতে টেষ্ট কৰিছোঁ আৰু অলপ ক'ৰবাত দিছোঁ কিন্তু কোনেও টকা পালে শেষ কিন্তু তেওঁলোকে প্ৰতি মুহূৰ্তত খুজিছে কি কৰিম আপুনি যে টকা দিলে মই প্ৰথমেই কৈছোঁ ৰিচাৰ্চৰ কাৰণে একদম তেওঁলোকে ধুনীয়াকৈ মানে সেইখিনি টকা ৰিচাৰ্চৰ ফেচিলিটি বহুতখিনি কৰিছে কাম আৰু তাতে আছে কম্পিউটাৰ কিনিছে তো মই থাকিলোঁ তেনেহ'লে মই নেক্সট ফেজ আগুৱাব পাৰোঁ মই চ' মই খুব ছেটিছফাইড ভাল লাগিছে মোৰ দিবলৈ আৰু তাতে মোৰ ষ্টুডেণ্ট আছে বহুত ভাল পোৱা তো তেওঁলোকেও মোক বহুত হেল্প কৰে ইনস্পায়াৰ কৰে তো ফলত মই এতিয়া উইচ কৰিম ইউনিভাৰ্চিটিটো আৰু আগুৱাই যাওক আৰু ভাল হওক আৰু গভমেণ্টৰ ইউনিভাৰ্চিটিক ছাপোৰ্ট কৰক তাতকৈও ডাঙৰ কথা নলবাৰী অসমৰ সংস্কৃত অধ্যয়নৰ পীঠস্থান সেইকাৰণে ইনচিডেণ্টেলি তাতে ইউনিভাৰ্চিটি হ'ল আৰু সেই সুযোগটো মই ল'ব পাৰিলোঁ আই ফিল প্ৰাউড অফ মাই চেল্ফ যে মই নলবাৰীত দিব পাৰিছোঁ তো এইখিনি কথা আৰু বেলেগ বেলেগ শৈক্ষিক প্ৰতিষ্ঠানকো আপোনালোকে দিছিলে ইয়াৰ পূৰ্বে মই সৰু সুৰা মই দিছোঁ কিছুমানক যি বহুত যেনে কামৰূপ অনুসন্ধান সমিতিৰ লগত মই জড়িত বহুত পুৰণি অনুষ্ঠান বাইদেউ আমি গম পালোঁ যে অধিক পইচা থকাটো এইটো এটা বাৰ্ডেন হয় এতিয়া ছাৰেও ক'লে সেই কথাটো জীৱনত চলিবলৈ মানুহক বৰ বেছি পইচাও নালাগে যদি আমি সুখী হ'ব পাৰোঁ বাইদেউ এতিয়া কেনেকুৱা লাগিছে দান কৰাৰ পাছত মইতো দান কৰিছোঁ মনে মনে মই এতিয়া দেখোন মই ইমান পাব্লিচিটি নিবিচাৰোঁ মই মানে এতিয়া মই পাব্লিক ফিগাৰ হৈ গৈছোঁ কিন্তু এইটো মই খুব মানে নিজৰ মনে কাম কৰি ভাল পাওঁ মই কোনোদিনেই মই নাভাবোঁ যে মোৰ এটা পাব্লিচিটি হওক এতিয়া বুজাটো আঁতৰিলে একদম মই আই এম ফ্ৰী ইনকাম টেক্স দিব লাগে ইমান কিয় দিম এটা ভাল কামত দিওঁ একদম মই খুব ভাল লাগিছে ধন্যবাদ থাকিল মই ছাৰৰ পৰা আৰু এটা কথা মই জানিবলৈ চেষ্টা কৰিম ছাৰ মই প্ৰথমেই কৈছিলোঁ আৰু আপুনিও কৈছে যে যিহেতু বেছিকৈ থকাটো বুজা এতিয়া কেনেকুৱা লাগিছে দান কৰাৰ পাছত ছাৰ সেই বুজাটো আঁতৰাৰ পাছত টকাত বেংকত পৰি আছে মইতো কিবা পৰি আছে কি আছে জমা হৈ আছে মইতো একো গম নাপাওঁ বৰ শান্তিত আছোঁ কিন্তু পকেটৰ পৰা যদি 10 টকা হেৰাই যায় নহয় বৰ কষ্ট হয় ইছৰাম 10 টকাটো ক'লৈ গ'ল বেংকৰ এই যে বাহিৰে গুচি গৈছে এই লাগিছে যেন এইটো আমাৰ টকা নহয় দিয়া এতিয়া দেখিছে যে এইখন চৰকাৰে লাহে লাহে বিশ্ববিদ্যালয়সমূহক লাহে লাহে উন্নতি কৰি আছে বাইদেউ আপোনালোকৰ দৰে যদি জনহিতৈষী লোক ওলায় চৰকাৰখনৰ কাৰণেও কিন্তু যথেষ্ট ভাল হ'ব শিক্ষা ক্ষেত্ৰখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত কিবা অনুৰোধ থাকিব নেকি মুখ্যমন্ত্ৰীলেও আপোনালোকে ইমান এটা মহৎ কাম কৰিছেই যিহেতু তেওঁ প্ৰয়াস কৰি আছে লখিমপুৰতে হওক নলবাৰী বা অন্যান্য প্ৰান্তত লাহে লাহে বিশ্ববিদ্যালয়সমূহ গঢ় দিয়াৰ সময় লাগিব এই ৰিভলিউচনটো হ'বৰ কাৰণে কিবা আহ্বান থাকিব নেকি মোৰ চৰকাৰৰ প্ৰতিও আহ্বান আমাৰ অসমৰ চবৰ প্ৰতিও আহ্বান ৰাইজৰ প্ৰতিও যে বিশ্ববিদ্যালয় হওক বা মহাবিদ্যালয়ে হওক বা বিদ্যালয়ে হওক সেইটো আৰু মাধ্যমিকেই হওক বা প্ৰাথমিক বিদ্যালয়ে হওক কৰি আছে আৰু কৰিব আমাৰ আশা আমি কেতিয়াও নিৰাশাবাদী নহয় দেই আমাৰ আশা আজি কৰা নাই তো
তো কি হ'ল কালি কৰিব তা আজিলৈকে যিখিনি হোৱা নাই সেইখিনিৰ কাৰণে চৰকাৰক গালি পাৰি লাভ নাই বৰঞ্চ গিভ দেম অপৰচুনিটি যে আজিলৈকে কৰা নাই কোনো কথা নাই আপোনালোকে কালিৰ পৰা কৰক কাৰণ আফটাৰ অল চৰকাৰে আমাৰ মানে চালিকা শক্তি আৰু আমাৰ বিশ্বাস চৰকাৰে কৰিব কৰিয়ে আছে কিন্তু আৰু ভালকৈ কৰিব থেংক ইউ ধেত্তেৰি মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত বিশ্বাস নাৰাখিলে কেনে হ'ব কাৰণ হি ইজ দ্য বছ অফ দ্য ষ্টেট নেচাৰেলি এতিয়া হি ৱাজ আৱাৰ ষ্টুডেণ্ট obviously he was our student he was a vibrant student আৰু মানে তাৰ সেইবোৰ গুণাৱলী আছিল বুলিয়ে ই মানে 2-3 বাৰ একেৰাহে ই জেনেৰেল ছেক্ৰেটাৰী আছিলে এতিয়া মই হি বুলি কৈ আছোঁ কিন্তু ইফ আই মিট হিম নাও আই মাষ্ট হেভ টু চে আপুনি তাৰ কাৰণ আই উইল বি এড্ৰেছিং দ্য চিফ মিনিষ্টাৰ এইটো আমাৰ ছাত্ৰ হিমন্ত বিশ্ব এতিয়া মই তেওঁ চিফ মিনিষ্টাৰৰ ছিটত বহি আছে আৰু মই যাই যদি কি হিমন্ত কি খবৰ বুলি কওঁ সেইটো হিমন্তক কোৱা নহ'ব সেইটো ইনচাল্ট টু দ্য চেয়াৰ নাও হি ইজ দ্য বছ অফ দ্য ষ্টেট অতএব মই সেই চকীখনক সন্মান জনাব লাগিব কিবা স্মৃতি ছাৰ মনত আছে নেকি সেই সময়ত লগ পোৱা মুখ্যমন্ত্ৰীগৰাকীক সেইটো আপোনাৰ ছাত্ৰ আছিল আপোনালোকৰ ছাত্ৰ আছিল হি ৱাজ এ ভেৰি গুড ডিবেটাৰ আৰু সেই যে ডিবেট মানে আমি তেতিয়াই কৈছিলোঁ বোলে বাপৰে ইমান ধুনীয়াকৈ কথা ক'ব পাৰে আজিকালি ইউ উইল ফাইণ্ড হিম whenever he is speaking so fluently and with such a command দেখে লগে লগে মোৰ সেই পুৰণি কথাবোৰ মনত পৰি যায় বোলে মানে ঠিকে আছে আৰু পেটে পেটে গৰ্বও হয় এইটো ভাবি যে আমাৰ ল'ৰা আমাৰ ষ্টুডেণ্ট থেংক ইউ মই দেখুৱাইছোঁ এয়া মুখ্যমন্ত্ৰীৰ কথাও তেওঁলোকে আজি সোঁৱৰিছে কাৰণ মুখ্যমন্ত্ৰীগৰাকীও একালৰ তেওঁলোকৰ ছাত্ৰ আছিলে কিমান গৌৰৱ হয় এতিয়া যে আপোনাৰ এগৰাকী ছাত্ৰ আজি অসমৰ মুখ্যমন্ত্ৰী obviously I am proud of him obviously এই আৰু এটা কথা এই যে আমাৰ টকা দিয়াৰ এই যে উদ্দেশ্য এওঁ এই যে অলপ ক'লে যে ৰিচাৰ্চৰ কাৰণে আচলতে এই ৰিচাৰ্চ আৰ্টছ এণ্ড হিউমেনিটিজ গ্ৰুপৰ ৰিচাৰ্চৰ কাৰণে মানে আমি এটা কাম আজি 17 বছৰ ধৰি কৰি আছোঁ আৰম্ভ কৰিছিলোঁ খুব সৰু সুৰাকৈ কিন্তু এতিয়া মানে সেই যে ডালপালা এইবোৰ ঠাল এইবোৰ ইমান ডাঙৰ হ'ল যে এতিয়া চম্ভালিব পৰাই মুস্কিল হৈ গৈছে আমি এখন মাল্টিলিংগুৱেল ৰিচাৰ্চ জাৰ্নেল অন ইণ্ডলজি এইটো মাল্টিলিংগুৱেল দেই ইংৰাজী অসমীয়া আৰু বাংলা এই 3টা লেংগুৱেজেৰে আমি এই জাৰ্নেলখন উলিয়াই থাকোঁ আৰু তো যেতিয়া উলিয়াওঁ তেতিয়া এই ফাইনেন্সৰ কথা আহে প্ৰথমেই যে আপোনালোকে ফাইনেন্সৰ ক'ৰ পৰা তো আমাৰ মেডামে প্ৰথমে একচুৱেলি মেইন হেৰিটো আৰম্ভ কৰিছিল মানে মেডামে যে মই ৰিটায়াৰ কৰাৰ পিছত বোলে মই মানে আমনি কৰি থাকিম অতএব মোক কেনে বিজি ৰাখিব পাৰে মেডামে সেইবোৰ চিন্তা আমাৰ ইয়াত তেনেধৰণৰ একো নাই বোলে তেনেহ'লে আমি এটা কাম কৰোঁ এই ধৰণৰ এখন ৰিচাৰ্চ জাৰ্নেল তেতিয়া মই ক'লোঁ বোলে যে এখন ৰিচাৰ্চ জাৰ্নেলটো ঠিকেই আছে এতিয়া ভাৰ্নিকুলাৰ মিডিয়ামত ৰিচাৰ্চ কৰাৰ মানুহ তো আমাৰ আছে তো আমি এটা কাম কৰোঁ অতএব ইংৰাজী অসমীয়া আৰু বাংলা এই 3টা লেংগুৱেজেৰে আমি জাৰ্নেলখন উলিয়াওঁ বোলে এই মানে বাংলা অসমীয়া এইবোৰৰ মানে হেৰি ৰিচাৰ্চ পেপাৰ বোলে আৰে
জাৰ্মানসকলে যে তেওঁলোকৰ ৰিচাৰ্চ পেপাৰ লিখে সিহঁতে কি ইংৰাজীত লিখে নেকি? ৰাছিয়ানসকলে ইংৰাজীত লিখে নেকি ৰিচাৰ্চ পেপাৰ? তেওঁলোকে যদি তেওঁলোকৰ লেংগুৱেজত লিখিব পাৰে, অসমীয়াসকলে অসমীয়াত কিয় লিখিব নোৱাৰে ৰিচাৰ্চ পেপাৰ? আৰু বঙালীসকলেও বাংলাত কিয় লিখিব নোৱাৰে ৰিচাৰ্চ পেপাৰ? হা, কুড ইউ ফ'ল'? তো এই ধাৰণাৰে আমি য'ত যাৰ কৰি কিমানৰ লগত মোৰ কাজিয়া হয়, তেওঁলোকে মানে ক'লে ছাৰ পেপাৰখন ইংৰাজীত লিখোঁ নেকি? তাৰপিছত মই মুখেৰে আন্ধাই মান্ধাই গালি দিওঁ, হা, বোলে ধেমালি পাইছ, হা, এইফালে মানে অসমীয়া ভাষা গ'ল গ'ল বুলি কান্দি কাটি মৰিবি, আৰু অসমীয়া ভাষা চৰ্চা কৰি অসমীয়া ভাষাত ৰিচাৰ্চ পেপাৰ এখন লিখিব ক'লে, হা, চবৰে মানে তেতিয়া বেগিয়াৰ মাৰ। কিয়? নাই ছাৰ, এইটো নেশ্যনেল লেভেলত বা ইণ্টাৰনেশ্যনেল লেভেলত বোলে আমি বন্দোবস্ত কিবা এটা কৰিম নহয়। বোলে কি? বোলে আমি আমাৰ এই পেপাৰৰ এবষ্ট্ৰাক্টখন আমি ইংৰাজীত ৰাখি থ'ম। এবষ্ট্ৰাক্টখন ইংৰাজীত ৰাখিলে আৰু টাইটেল অফ দ্য পেপাৰ সেইটোৰো ইংৰাজী টাইটেলো দিম লগতে। মানে অসমীয়া বা বাংলা টাইটেলটো আছেই, তাৰ লগতে ইংলিছ আৰু এই যে ইংলিছ টাইটেলখনো থাকিব। তো ছেইম লাইনৰ যদি কোনোবা ৰিচাৰ্চাৰ থাকে, তেওঁতো এই ইংৰাজীখিনি পঢ়িব পাৰিব, তেওঁৰ কিউৰিয়চিটি হ'ব যে ইয়াতে কিবা আছে, তেওঁ আমাৰ লগত যোগাযোগ কৰিব, আমি অথৰৰ লগত তেওঁলোকৰ যোগাযোগ কৰাই দিম। তেতিয়া আমাৰ এই ভাষাৰ যিটো একচেপ্টেঞ্চ ইনডাইৰেক্টলি সেইটো অভাৰ দ্য ৱৰ্ল্ড হ'ব। কিন্তু এতিয়া কিন্তু মানে বহুতে কিন্তু এই কথা ছোৱালী কিন্তু কম নাই দেই। কাৰণ আমিও যিখন কলেজত আছিলোঁ, আমিও চেকনি মাৰা ষ্টুডেণ্ট কেইজাক পাইছিলোঁ, আৰু আই এনজয়ড দেয়াৰ কোম্পানী। থেংক ইউ ছ' মাছ। মই দেখুৱাইছোঁ এয়া, মই এটা দৃশ্য দেখাই লওঁ। এটা সৰু ঘৰ, 2-3 কোঠালি মানৰ এটা সৰু ঘৰ, দুয়োগৰাকীয়ে লাখ টকা দৰমহা পাইছিল এসময়ত। কিন্তু তেওঁলোকে সেই এটা যি প্ৰৱণতা আমাৰ সমাজত যে আছে, টকা হ'লে ভালকৈ ঘৰ বনোৱা, ঘৰ বাৰী বনোৱা, গাড়ী মটৰ লোৱা, মই কিন্তু সেই বস্তুবোৰ একদম পৃথক দেখিছোঁ। একেবাৰে মই বিপৰীত দেখিছোঁ ডক্টৰ গোস্বামী ছাৰ আৰু বাইদেউৰ ক্ষেত্ৰত। মই বাইদেউ একেবাৰে শেষৰ প্ৰশ্নটো আপোনাক সুধিম। বাইদেউ, আমি দেখোঁ যাৰ যেতিয়া টকা পইচা বহুত হৈ যায় মানুহৰ, তেতিয়া ঘৰ দুৱাৰ বনায়, ধুনীয়াকৈ গাড়ী চাড়ী লয়। আপোনালোকে ঘৰ দুৱাৰো নবনালে, গাড়ী ঘোঁৰা এখনো নল'লেগে? মানে মোৰ মাটি আছিল, মাটিটো দান কৰি দিছোঁ। হয়, মাটিও দান কৰিছে? এতিয়া টকা দান কৰিছোঁ। হয়। আৰু মানে ঘৰটো বনাবলৈ মন নগ'ল নেকি বাইদেউ? একদম সৰু ঘৰটো? না, মোৰ মন যোৱা নাই, দৰকাৰো নাই নহয়, মানুহ থাকিলেহে লাগে।